নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। এই LPUP টিচাৰ ভেকেন্সি 2025 আপোনালোকে স্পষ্টভাৱে গম পালে। যোৱাকালি আপোনাৰ গ্ৰেজুৱেট টিচাৰৰ যিবোৰ ভেকেন্সি আছে ক্লিয়াৰ কৰি দিছে, কি ধুনীয়াকৈ কেণ্ডিডেটসকলে কোৱালিফাই কৰিছে। আৰু LPUP টিচাৰ ভেকেন্সিৰ 17 তাৰিখে আপোনালোকে গম পাই চাগে এইটো পাব্লিছ কৰি দিব এপইণ্টমেণ্ট লেটাৰটো। গতিকে বন্ধুসকল নাভাবিব যে এইটোৱে লাষ্ট ভেকেন্সি LPUP টিচাৰ ভেকেন্সি 2026ত আহি আছে নতুন আকৌ ভেকেন্সি। কাৰণ গম পাই চাগে LPUP টিচাৰ ভেকেন্সিত কি হৈছে, এজন কেণ্ডিডেটে LPটো পাইছে UPটো পাইছে, দুটাত কোৱালিফাই কৰিছে। গতিকে দুটাৰ পৰা যিকোনো এটাতহে তেওঁ চাকৰিটো ল'ব। সেইকাৰণে কি হ'ব, বাকী আৰু এটা পোষ্টটো বাচি যাব, LPত বা UPত বাচি যাব। সেই পোষ্টকেইটা কি হ'ব, আপোনাৰ খালী পৰি যাব। আৰু অসম চৰকাৰে কৈছে যে যোনটো আপোনাৰ ADRE 3.0 যোনটো ওলাব গৈ আছে, এইটো স্পষ্টভাৱে কৈছে। আপোনালোকে যদি ভিডিঅ' চোৱা নাই চাব পাৰিব। ADRE 3.0 ওলাব গৈ আছে, ঠিক আছে। ADRE 3.0 আপোনালোকৰ ওচৰত আছে অলপমান সময় পঢ়িবৰ কাৰণে। ADRE 3.0ত কি কৈছে, যিকেইটা মানে আপোনাৰ বচা 2.0 যিসকলে পাছ কৰি পেলাই চাকৰি ল'ব আৰু যোনকেইটা বচা পোষ্টবোৰ সেইকেইটা আপোনাৰ ADRE 3.0ত ফিল কৰিব। ঠিক তেনেকৈ আপোনালোকৰ LPUP টিচাৰ ভেকেন্সিৰ ক্ষেত্ৰতো আপোনালোকৰ ছেম মানে আপোনালোকৰ দেখা পোৱা যাব। 3.0 নিচিনা এইটোও দেখা পোৱা যাব। গতিকে LPUP টিচাৰ ভেকেন্সিৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ 2026ত নতুন এটা ভেকেন্সি ওলাব। গম পাই চাগে 2025ৰ ডিচেম্বৰৰ CTETৰ নটিফিকেশ্যনটো আহি পৰিছে। মানে অফিচিয়েলি এতিয়ালৈকে দিয়া নাই, কিন্তু আপোনালোকে গম পাই চাগে এটা মানে টুইটাৰ পেজত আমি চাইছিলোঁ যে 2025ৰ ডিচেম্বৰত আপোনালোকৰ ফাইনেল CTETটো হ'ব। আৰু এই CTET কোৱালিফাই কেণ্ডিডেটক সেইটো আপোনালোকৰ ভেকেন্সিত এপ্লাই কৰিব পাৰিব। গতিকে এইটো আপোনালোকৰ ওচৰত এটা লাষ্ট অপৰচুনিটি আছে বুলি ক'ব পাৰোঁ। কাৰণ এইটো যদি আপোনালোকে ভেকেন্সি মিছ কৰে, পুনৰ আপোনালোকে 2-3 বছৰ আকৌ ৰখিব লাগিব বন্ধুসকল। কাৰণ পটককৈ ভেকেন্সিটো পটককৈ ক্লিয়াৰ কৰি নিদিয়ে। ADRE 3.0 আৰু LPUP টিচাৰ ভেকেন্সি 2.0 এই দুটা আহি আছে বন্ধুসকল। যদি প্ৰিপাৰেশ্যন লেভেলটো কৰিব বিচাৰে, আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকৰ যিকোনো আপডেট আহক, LPUP টিচাৰ ভেকেন্সি, গ্ৰেজুৱেট টিচাৰ যিকোনো আপডেট আহক, আপোনালোকক পোনপ্ৰথমে চেনেলটোৰ ফালৰ পৰা জনাই দিম। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক, আপডেটটো পাই থাকিব। এতিয়া কথাটো হ'ল যে বহুতে কৈছে যে দাদা ছেকেণ্ড মেৰিট লিষ্ট আহিব নেকি? মই সুধিছিলোঁ যে আমাৰ গ্ৰুপৰ কেইজনমান কেণ্ডিডেটে কৈছে যে যিসকল মেৰিট লিষ্টটো মানে ছেকেণ্ড মেৰিট লিষ্টটো আহিব নেকি, বহুতে সুধি আছিলে। গতিকে তেওঁলোকক ক'ব বিচাৰিছোঁ, যদি অসম চৰকাৰে সিদ্ধান্ত লয় যে যিসকল কেণ্ডিডেটে পাই গৈছে বচা পোষ্টকেইটা মেৰিট লিষ্ট 2.0ত মানে মেৰিট লিষ্ট মানে ছেকেণ্ড মেৰিট লিষ্টত যদি দি দিয়ে তেতিয়া ভাল কথা। কিন্তু মই শুনি আছোঁ যে এইটোৰ ক্ষেত্ৰত নতুন আকৌ পোষ্ট ভেকেন্সি ক্লিয়াৰ কৰিব। কাৰণ মানে কিছুমান যোগ্যতা কেণ্ডিডেট আছে, তেওঁলোকে আপোনাৰ সুযোগ পোৱা নাই এপ্লাই কৰিবৰ কাৰণে। গতিকে আগত যোনটো ভেকেন্সি হ'ব আৰু টাফ হ'ব। দিনক দিনে কি হৈছে, আপোনালোকৰ কেটেগৰী ৱাইজ এতিয়া পোষ্টবোৰ টাফ হৈ গৈছে। নাভাবিব যে আপোনালোকে যোনটো ADRE 3.0 ওলাব গৈছে চুটকিত মই এমাহত 2 মাহত প্ৰিপাৰেশ্যন কৰি পাছ কৰি দিম। ইয়াত আপোনাৰ কিমান মাহ বছৰ কেণ্ডিডেটে পঢ়ি আছে। মানে আপোনাৰ পোষ্ট থাকিব ধৰি লওক 2000-3000 ওলাব, এপ্লাই কৰিব 10 লাখ 12 লাখ কেণ্ডিডেটে। গতিকে আপোনালোকৰ 10 লাখ 12 লাখৰ ভিতৰত যদি আপোনালোকৰ সেই 2000 বা 1000 পোষ্টত সোমাব হয়, তেন্তে আপোনালোকৰ প্ৰিপাৰেশ্যন লেভেলটো আপডেটিং ভাৰ্চন হ'ব লাগিব। মানে আগৰ নিচিনা প্ৰিপাৰেশ্যন কৰিব নালাগিব, আপোনালোকে আৰু মানে অলপ আল্টিমেট লেভেলত প্ৰিপাৰেশ্যনটো কৰিব লাগিব। গতিকে সেই প্ৰিপাৰেশ্যনৰ প্ৰচেছ সম্পৰ্ক আমি আমাৰ চেনেলত ডিছকাশ্যন কৰিম। নেক্সট ভিডিঅ'ত আমি ADRE সম্পৰ্কে আপোনালোকৰ চিলেবাছ পেটাৰ্ণৰ লগতে বিভিন্ন আপডেটবোৰ দি দিম। চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নতুনকৈ LPUP টিচাৰ ভেকেন্সি কিবা আপডেট আহিলে আপোনালোকৰ এই চেনেলটোৰ জৰিয়তে জনাই দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰক, আপডেট আহি থাকিব। ধন্যবাদ।